চিত্ৰনলা এবিধ বহুবৰ্ষীয় ঘাঁহ। চিত্ৰনলা ঘাঁহৰ উপৰি তেল, সুগন্ধি, এৰুলা থেৰাপি, পোক-পতংগ আৰু মহ-দাহৰ প্ৰতিৰোধক হিচাপে প্ৰধানতঃ ব্যৱহৃত হৈ আহিছে। শ্ৰীলংকা, ভাৰত, ব্ৰহ্মদেশ, ইণ্ডোনেছিয়া আৰু জাভা দেশত চিত্ৰনলাৰ ব্যৱসায়িক দৃষ্টিত খেতি কৰা হয়। উত্তৰ-পূব ভাৰতত চিত্ৰনলাৰ খেতি অতি উন্নতমানৰ হয়। চিত্ৰনলা যিকোনো জলবায়ুতে গজালি মেলে আৰু ইয়াৰ খেতিবিধ সহজে কৰিব পাৰি। উত্তৰাঞ্চলৰ জলবায়ু মণ্ডলত মানুহে সাধাৰণতে পাত্ৰত গজালি মেলিব দি ইয়াৰ খেতি কৰে। ঘৰৰ চৌহদৰ অন্তৰ্ভাগ আৰু কোঠাৰ ভিতৰত ইয়াক ৰাখি পৰিৱেশ নিকা কৰা, সুগন্ধি পৰিৱেশৰ সৃষ্টি কৰা আদি কামত ব্যৱহাৰ কৰা হয়। সেয়ে চিত্ৰনলাৰ অৰ্থনৈতিক গুৰুত্ব অধিক। অসমত চিত্ৰনলাৰ খেতি ইয়াক এক থলুৱা উদ্যোগ হিচাপে গঢ়ি তোলাৰ সম্ভাৱনা আছে। চিত্ৰনলাৰ গুৰুত্ব। চিত্ৰনলা এবিধ সুগন্ধি তেল উৎপাদন কৰা ঘাঁহজাতীয় শস্য। ইয়াৰ খেতি কৰিবলৈ অতি সহজ। এই খেতি অসমত বহুদিনৰ পৰাই লাভজনকভাৱে কৰি অহা হৈছে। এই খেতি বাম মাটিত কৰা হয়। পাহাৰীয়া হেলনীয়া মাটিতো এই খেতি কৰিব পাৰি। এই চিত্ৰনলা খেতি এবাৰ ৰোপণ কৰিলে 5 পৰা 6 বছৰ মানলৈ উৎপাদন পাব পাৰি। মাটি অনুযায়ী 5 পৰা 6 বছৰৰ পাছত এই খেতি উঠাই পুনৰ ৰোপণ কৰিব লাগে। চিত্ৰনলাৰ পুলিবোৰ ৰোপণৰ 6 মাহৰ পাছৰ পৰাই ইয়াৰ পাতৰ পৰা তেল উৎপাদন কৰিব পৰা হয়। এই তেলৰ চাহিদা প্ৰচুৰ। ভাৰতবৰ্ষৰ লগতে বিদেশৰ পৰাও এই তেলৰ বজাৰ আমাৰ হাতলৈ আহি থাকে। বৰ্তমান বহুতো উদ্যোগীয়ে এই খেতি কৰি আছে যদিও বজাৰৰ চাহিদা অনুসৰি অসমে এই চিত্ৰনলা তেল উৎপাদন কৰিব পৰা নাই। অসমে আনুমানিক মুঠ বজাৰৰ চাহিদাৰ তুলনাত মাত্ৰ 5% তেলহে উৎপাদন কৰে। গতিকে এই খেতিৰ পৰা কৃষিভিত্তিক উদ্যোগ স্থাপন কৰিবলৈ যথেষ্ট থল আছে, যাৰ দ্বাৰা অসমৰ বহুতো কৃষক তথা যুৱক-যুৱতীয়ে এই খেতি ব্যৱসায় ভিত্তিত কৰি উদ্যোগ স্থাপনৰ জৰিয়তে আত্মসংস্থাপন লাভ কৰিব পাৰিব। এটি ক্ষুদ্ৰ উদ্যোগে নিজকে আত্মসংস্থাপন দিয়াৰ লগতে আন 10জনকো সংস্থাপন দিব পৰা ক্ষমতা বহন কৰে। এই চিত্ৰনলা খেতি গৰু-ছাগলীও অনিষ্ট কৰিব নোৱাৰে। যিহেতু চিত্ৰনলাৰ পাতবোৰত তেল থাকে, গৰু-ছাগলীও এই পাতবোৰ নাখায়। চিত্ৰনলাৰ খেতি কেনেকৈ কৰিব? চিত্ৰনলাৰ বাবে পানী জমা নোহোৱা বাম মাটি হ'লে যথেষ্ট। পাহাৰীয়া এঢলীয়া মাটিতো এই খেতি কৰিব পাৰি। এই খেতিৰ জাত হিচাপে জাভা বা জৰ লেভ যিটো জাতেই ভাল। এই খেতি কৰিবলৈ সাধাৰণ কৃষকে 1 বিঘা মাটি বা ততোধিক মাটিত খেতি কৰি চুক্তিবদ্ধ কৃষিৰ জৰিয়তে বিক্ৰী কৰিব পাৰে। কৃষকে এই পাতবোৰ উদ্যোগক 250 পৰা 300 টকাত বিক্ৰী কৰিব পাৰে। এনেদৰে এজন কৃষকে একমাত্ৰ কেঁচা পাত বিক্ৰী কৰিয়ে প্ৰতি বিঘা মাটিৰ পৰা 10,000 পৰা 12,000 টকা বছৰি লাভ কৰিব পাৰে। মাটি নিৰ্বাচন আৰু প্ৰস্তুতি। এজন কৃষকে যদি নিজে উদ্যোগ স্থাপন কৰি ব্যৱসায়িক ভিত্তিত কৰিবলৈ লয়, তেন্তে তেওঁ কেইবাবিঘা মাটিত এই খেতি কৰিব পাৰিব। তেতিয়া প্ৰতি বিঘা মাটিৰ পৰা ভাল লাভ কৰিব পাৰিব। সাৰ প্ৰয়োগ। এই খেতি কৰিবলৈ আন বাম খেতি কৰাৰ দৰে মাটিডোখৰ 4 পৰা 5 বাৰ ভালদৰে চহাই ল'ব লাগে। শেষৰবাৰ হাল বোৱাৰ সময়ত প্ৰতি বিঘাত 3 টন গোবৰ, ইউৰিয়া 10 কিলোগ্ৰাম, একক ছুপাৰ ফছফেট সাৰ 30 কিলোগ্ৰাম আৰু পটাছ 5 কিলোগ্ৰাম মিহলি কৰি ল'ব লাগে। ৰোপণ পদ্ধতি আৰু উৎপাদন। পুলিবোৰ 2 পৰা 3 ডাল একেলগে লৈ অৰ্থাৎ ধানৰ কঠীয়াৰ দৰে পুলিবোৰ লৈ 2 ফুট দূৰত্বত শাৰী শাৰীকৈ ৰোপণ কৰিব লাগে। প্ৰয়োজন অনুসৰি এমাহমানৰ পাছত এবাৰ মাজৰ ঘাঁবোৰ উঠাই দিব পাৰিলে ভাল। এনেদৰে 6 মাহৰ পাছত প্ৰথমবাৰ পাত কাটি আনিব পাৰিব। প্ৰথম বছৰ 2-3 বাৰ মানহে পাত কাটিব পাৰিব। তাৰ পাছৰ বাৰৰ পৰাহে প্ৰতি বছৰে 5 পৰা 6 বাৰ পাত কাটিব পাৰিব। এনেদৰে বছৰটোত মুঠ 50-60 কুইণ্টল কেঁচা পাত পাব পাৰি। অধিক তথ্যৰ বাবে অভিজ্ঞ কৃষকৰ পৰা পৰামৰ্শ ল'বলৈ নাপাহৰিব। নিউজ ডেস্ক ৰিপৰ্ট, অংকুৰিত অসম।